কোনো কাম এটা যেতিয়া আমাক বাধ্যতামূলক কৰিব লগা হয় দ্যাট মিন্স বাধ্যতা হৈ আমি কামটো কৰো মানে কাম এটা কৰিবলগীয়া আছে বা কৰিব লাগিব বা কৰিবলগীয়া আছিল বাধ্যতামূলক কামটো কৰিবলগীয়া আছিল এই ক্ষেত্ৰত আমি এটা ষ্ট্ৰাকচাৰ ইউজ কৰো আৰু সেই ষ্ট্ৰাকচাৰৰ জৰিয়তে আমি সেন্টেন্স বিলাক গঠন কৰিব পাৰো আৰু সেই ষ্ট্ৰাকচাৰটো আছিল যে সাবজেক্টৰ পিছত আমি have to has to বা had to তাৰ পিছত ভাৰ্বৰ যেটো বেস ফৰ্ম তাৰ পিছত অবজেক্ট লগাই দি আমি বাক্যবিলাক গঠন কৰিব পাৰো সো বন্ধুসকল তাকে যে আমি আলোচনা কৰিম যে সেন্টেন্স এটাত যদি আমি have to has to বা had to টেন্স অনুযায়ী ইউজ কৰো তাক বুজিবলৈ যত্ন কৰো কেইটামান এক্সাম্পলৰ সহায়ত এটা চাওক মই কনসেপ্টটো সিম্পল ভাবে লিখিছো যে কোনো এটা কাম বাধ্যতামূলক বুজাবলৈ বা কাম এটা কৰিব লগা আছে বা কৰিবলগীয়া আছিল বুজাবলৈ have to has to had to ব্যৱহাৰ হয় আমি কি বুজি পাইছো যে বাক্য এটাত কোনো এটা কাম যেতিয়া আমাক কৰিবলগীয়া আছে বা কৰিবলগীয়া আছিল বাধ্যতামূলক তেতিয়া আমি have to has to present tense ইউজ কৰিম আৰু had to আমি past tense that means অতীতত বুজাবলৈ ইউজ কৰিব লাগিব আৰু তাৰ কাৰণে যেটো ষ্ট্ৰাকচাৰ আমি ব্যৱহাৰ কৰিম যে সাবজেক্টৰ পিছত এপিছত have to has to বা had to ভাৰ্বৰ বেস ফৰ্ম তাৰ পিছত অবজেক্ট লিখি দি আমি সেন্টেন্স বিলাক গঠন কৰিম ইয়াতে চাব have to আমি সাবজেক্টৰ প্লুৰাল নাম্বাৰ হলে আমি have to ইউজ কৰিম আৰু has to আমি থাৰ্ড পারসন সিঙ্গুলার নাম্বার he she it name যিকোনো সিঙ্গুলার নেম that means তেতিয়া আমি has to ইউজ কৰিম আৰু I বা you এই দুটা লগতো আমি have to ইউজ কৰিব লাগিব আকৌ যেতিয়া আমি পাষ্টত বুজাম তেতিয়া সাবজেক্টটো যিয়ে নহওক আমি had to ইউজ কৰিব পাৰো তাৰ পিছত ভাৰ্বৰ যেটো বেস ফৰ্ম হেতু আমি ইউজ কৰিব লাগিব এতিয়া চাওক মই ইয়াত কেইটামান এক্সাম্পল লৈছো যে মই তাত যাবলগীয়া আছে that means মোক তাত যাবলগীয়া আছে মই কামটো কৰিবলগীয়া আছে মোক খাবলগীয়া আছে মই খেলিবলগীয়া আছে মোক অংকটো কৰিবলগীয়া আছে এই ধৰণৰ যিবিলাক কাম আমি কওঁ বাধ্যতামূলকভাৱে মোক কামটো কৰিব লগা আছে that means মোক কামটো কৰিব লাগিব সেই ক্ষেত্ৰত আমি এই ষ্ট্ৰাকচাৰটো ইউজ কৰিম বা ইয়াতে আকৌ লিখিছো যাব লাগিব that means মই তাত যাব লাগিব বা যাবলগীয়া আছে ন আমি প্ৰথমতে সাবজেক্ট লিখিলো I তাৰ পিছত I লগত আমি have to দিব লাগিব I have to এবাৰ যাব লাগিব that means যাবলগীয়া আছে go মানে আছে যোৱা সো এটো আমি প্ৰেজেন্ট ফৰ্মত লিখি দিলো I have to go there যে মোক তাত যাবলগীয়া আছে বা মোক তাত যাব লাগিব এনেকুৱা মিনিং কৰিছে আশা কৰিছো বুজিব পাৰিছে যে তাইক ভাত ৰান্ধিবলগীয়া হয় বা ভাত ৰান্ধিব লগা আছে that means তাইক ভাত ৰান্ধিব লগা কামটো কৰিব লগা হয় এটো বাধ্যতা সো এই ক্ষেত্ৰত আমি এই ষ্ট্ৰাকচাৰটো ইউজ কৰিম আমি সাবজেক্টটো দিছো she এবাৰ she লগত আমি has to দিব লাগিব কিয়নো প্ৰেজেন্ট ফৰ্মত আমি লিখিছো বাক্যবিলাক প্ৰেজেন্ট টেন্সত আছে ন so she has to এবাৰ আমি ভাৰ্বৰ যেটো বেস ফৰ্ম এটো দিব লাগিব ৰন্ধা that means cook আমি প্ৰেজেন্ট ফৰ্মত লিখিছো she has to cook কি ৰান্ধিবলগীয়া হয় বা কি ৰান্ধিব লগা আছে ভাত সো এটো আমি লিখিলো rice so she has to cook rice ইয়াতে সব সাবজেক্ট has to আৰু বেস ফর্ম অবজেক্ট লগাই দিছো আমি এই ধৰণৰ সেন্টেন্স বিলাক ধুনিয়াকৈ গঠন কৰিব পাৰো আৰু জাস্ট আমি ষ্ট্ৰাকচাৰটো যদি বুজিব পাৰো কনসেপ্টটো যেতিয়া আমি বুজিব পাৰিম তেতিয়ালে আমি এই ধৰণৰ হাজাৰ হাজাৰ সেন্টেন্স প্ৰেক্টিস কৰিব পাৰিম তাৰ পিছত লৈ চাওক তেওঁ কামটো কৰিব লগা আছিল এটো আমি পাষ্টত কৈছো যে পাষ্টত কব যে যাব লগা আছিল হে মোক কামটো কৰিবলগীয়া আছিল that means বাধ্যতামূলকভাৱে এটো কাম কৰিব লাগিছিল মোক এই ক্ষেত্ৰত আমি had to ইউজ কৰিম পাষ্টত বুজোৱাৰ কাৰণে আমি সাবজেক্ট লিখো তেওঁ that means he তাৰ পিছত আমি দিব লাগিব had to he had to এইবাৰ ভাৰ্বটো আমি দিব লাগিব কৰা do মানে ইচ্ছা কৰা ন আমি ভাৰ্বৰ বেস ফৰ্ম লগাই দিছো do say he had to do এইবাৰ চাব কি কৰিব লগা আছিল কামটো মানে is the work he had to do the work আমি ইজিলি sentence to গঠন কৰিলো জাস্ট আমি ষ্ট্ৰাকচাৰটো ফলো কৰিছো he had to do the work subject had to verb base from object
এই ধৰণে আমি পাঁচ ফৰ্মত গঠন কৰিম মনত ৰাখিবলৈ যত্ন কৰিব জাষ্ট বাধ্যতামূলকভাৱে কোনটা কাম কৰিব লগা আছে কৰিব লাগিব বা কৰিব লগা আছিল পাষ্টত যেতিয়া বুজাব তেতিয়া আমি have to has to had to আমি টেন্স অনুযায়ী ইউজ কৰিম আৰু ভাৰ্বৰ বেষ্ট ফৰ্ম লগাই দিম আশা কৰিছো বন্ধুসকল নিশ্চয় বুজিব পাৰিছে থ্যাঙ্কস ফৰ ওয়াচিং যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিবা